हेलो दोस्तों स्वागतम जनाइছো टुरिस्ट प्लासৰ অন্য এটা ভিডিঅলৈ আশা কৰো আপোনালোক কুশলে আছে আজি মই এই ভিডিঅত আপোনালোকক কবলৈ লৈছো শিৱালিক পৰ্বতমালাৰ শুদ্ধ হিমালয়ত অৱস্থিত মনোমোহা পৰ্যটকস্থলী দাৰ্জিলিঙৰ বিষয়ে পশ্চিম বেংগলত অৱস্থিত ধুনীয়া সৌন্দৰ্যৰে ভৰপুৰ চাহপাতৰ বাগিচাৰে মোহনীয় সৌন্দৰ্যময় ফুলৰ বাগিচা আৰু টয় ট্ৰেইনৰ বাবে বহু বিখ্যাত দাৰ্জিলিং যদি আপুনি দাৰ্জিলিং যাম বুলি ভাবি আছে তেনেহলে এই ভিডিঅটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ এই ভিডিঅটোত আপুনি শেষলৈকে চাওক ইয়াত আপোনাৰ দাৰ্জিলিঙৰ সম্পূৰ্ণ বিৱৰণ দিয়া হ'ব ইয়াত দাৰ্জিলিং কেতিয়া আৰু কেনেকৈ যাব কি দৰে ঘূৰিব টয় ট্ৰেইনত ঘোৰা খোৱা বোৱা আৰু থকা আৰু শেষত এইবোৰৰ সম্পূৰ্ণ খৰচ কিমান হ'ব তাৰ বিষয়েও বিতংকৈ কোৱা হ'ব বন্ধুসকল ভিডিঅৰ প্ৰথমতে আৰম্ভ কৰো দাৰ্জিলিং আহিব কেনেকৈ যদি কওঁ ট্ৰেইনত যোৱাৰ কথা তেতিয়াহলে আপুনি প্ৰথমে আহিব লাগিব নিউ জলপাইগুৰি ৰেল ষ্টেচনলৈ দাৰ্জিলিঙৰ দূৰত্ব ইয়াৰ পৰা 75 কিলোমিটাৰ হ'ব আৰু কলকাতাৰ পৰা দূৰত্ব 650 কিলোমিটাৰ হ'ব যদি আপুনি ফ্লাইটত আহিব বিচাৰে তেনেহলে বগৰা এয়াৰপৰ্টত আহিব লাগিব এই এয়াৰপৰ্টৰ পৰা দাৰ্জিলিঙৰ দূৰত্ব 70 পৰা 72 কিলোমিটাৰ হ'ব ইয়াৰ পৰা আপুনি টেক্সিত আৰামত দাৰ্জিলিং যাব পাৰিব প্ৰাইভেট টেক্সিত ভাড়া 2000 পৰা 3000 ল'ব আৰু ইয়াৰ বাহিৰেও পাব্লিক টেক্সিও চলে ইয়াত আপুনি 300 পৰা 400 টকা দি প্ৰতিজনে দাৰ্জিলিং যাব পাৰিব বন্ধুসকল ইয়াৰ বাহিৰেও ইয়াতে শিলিগুৰি বাছ ষ্টেচনো আছে যদি আপুনি কম খৰচত যাব বিচাৰে তেতিয়াহলে এই বাছত যাব পাৰে আপোনাৰ প্ৰতিজনৰ 100 টকাকৈ দাৰ্জিলিঙলৈ ল'ব বন্ধুসকল আপোনালোকে নিশ্চয় দাৰ্জিলিং হিমালয় ৰেলৱে মানে দাৰ্জিলিং টয় ট্ৰেইনৰ কথা নিশ্চয় শুনিছে সাধাৰণতে এই টয় ট্ৰেইন নিউ জলপাইগুৰি ষ্টেচনৰ পৰা দাৰ্জিলিঙৰ ষ্টেচনলৈ চলে গতিকে বন্ধুসকল দাৰ্জিলিঙত যাওঁ বুলি ভাবিছে যদি আপোনালোকৰ পৰিয়ালৰ লগত বা বন্ধুৰ সৈতে তেতিয়াহলে আপুনি এই টয় ট্ৰেইনত উঠিব কেতিয়াও নাপাহৰিব ইয়াৰ টিকেট আপুনি IRTC ৱেবছাইটৰ পৰা বুক কৰিব পাৰে ই আপোনাৰ বাবে এটা বেলেগ অভিজ্ঞতা হ'ব এই ট্ৰেইনত যোৱাৰ সময়ত আপুনি বহুতো দৃশ্য আপোনাৰ চকুত দেখিবলৈ পাব বন্ধুসকল দাৰ্জিলিং যাওঁতে এই ৰাস্তাতেই গুম নামেৰে এটা ষ্টেচন পাব ই ভাৰতৰ সকলোতকৈ ওখ ষ্টেচন হয় কিয়নো ই 7500 ফিট উচ্চতাত অৱস্থিত বন্ধুসকল টয় ট্ৰেইনত সময় অলপ বেছি লাগে কিন্তু ৰাস্তাৰ কাষৰ সৌন্দৰ্যবোৰ চাই যাওঁতে কিমান সময় লাগিল আপুনি গমকে নাপাব বন্ধুসকল আমি এতিয়া বৰ্তমান দাৰ্জিলিং পাই গলো এতিয়া কথা পাতো থকা আৰু খোৱাৰ বিষয়ে বন্ধুসকল দাৰ্জিলিং হল এখন পাহাৰীয়া সৌন্দৰ্যৰে পৰিপূৰ্ণ ঠাই ইয়াত বহুতো হোটেল লজ আৰু হোষ্টেল আছে আপুনি যদি মল ৰোডৰ ওচৰত হোটেল বুক কৰে তেতিয়াহলে ঘূৰিবলৈ আপোনাৰ বেছি সুবিধা হ'ব যদি হোটেলৰ কথা কওঁ ইয়াত আপুনি 700 পৰা 800 টকালৈ হোটেল পাব যদি আপুনি কম খৰচত থকাৰ কথা ভাবিছে বা বন্ধুৰ সৈতে আহিছে তেতিয়াহলে আপুনি ইয়াত হোষ্টেল বা গেষ্ট হাউচ ল'ব পাৰে ইয়াত প্ৰতিজনৰ 200 পৰা 400 টকাৰ ভিতৰত পাব খোৱাবোৱাৰ কথা হওঁ তেতিয়াহলে আপুনি ইয়াৰ পাহাৰীয়া স্থানীয় থালি এবাৰ খাই চাবলৈ কেতিয়াও নাপাহৰিব ইয়াৰ বাহিৰেও ৰেষ্টুৰেণ্ট কেফ ধাবা ইয়াত অসংখ্য আছে ইয়াত আপুনি ভেজ আৰু নন ভেজ সকলো খাদ্য পাব থালিৰ হিচাপত 100 পৰা 150 টকাৰ ভিতৰত এবাৰ আপুনি পেট ভৰাই খাব পাৰিব বন্ধুসকল দাৰ্জিলিঙত সকলো সময়তে পৰ্যটকে ভৰি থাকে কিন্তু ইয়াত অহাৰ ভাল সময় হ'ল মাৰ্চৰ পৰা জুন মাহত যেতিয়া ভাৰতৰ বাকিবোৰ ৰাজ্যত গৰমত থাকিব পৰা নাযায় তেতিয়া ইয়াৰ তাপমান হয় 8 পৰা 12 ডিগ্ৰী বাৰিষাৰ দিনত ইয়াত বহুত বৰষুণ পৰে সেইবাবে বাৰিষাৰ টাইমত ইয়ালৈ অহাটো সুবিধাজনক নহয় দোস্তো এতিয়া কবলৈ লৈছো দাৰ্জিলিঙৰ ক'ত ঘূৰিব দোস্তো দাৰ্জিলিঙৰ ফেমাস ঠাই হ'ল টাইগাৰ হিল ই মেইন চিটিৰ পৰা 10 কিলোমিটাৰ দূৰত কাঞ্চনজংঘা পাহাৰৰ ৰাতিপুৱা সূৰ্য উদয়ৰ দৃশ্যই আপোনাৰ মনত এটা বেলেগ অনুভৱে আকৰ্ষিত কৰিব কাঞ্চনজংঘা পাহাৰৰ ৰাতিপুৱাৰ সূৰ্য উদয়ৰ দৃশ্য এয়া আপোনাৰ বাবে এটা স্মৰণীয় স্মৃতি হৈ ৰব
টাইগাৰ হিলছৰ যি সৌন্দৰ্যতা সেয়া আপুনি আহাৰ পিছতহে অনুভৱ হ'ব। মই ক'লে আপুনি হয়তো বিশ্বাস নকৰিব, কিন্তু এবাৰ যেতিয়া আহিব তেতিয়া অনুভৱ কৰিব পাৰিব। তো এতিয়া যাম আমি অন্য এটা পৰ্যটকস্থলী ৰক গাৰ্ডেন। এই বাগিচাখনৰ আকৰ্ষণ হ'ল এই বাগিচাখন পাহাৰ পৰ্বত কাটি বনাইছে। এই কাৰণে এই বাগিচাখনৰ নাম ৰক গাৰ্ডেন। দাৰ্জিলিঙত ঘূৰিব অহা সকলো প্ৰকৃতিক প্ৰেমীৰে এই বাগিচাখনৰ অন্যতম। ইয়াত এটা জলপ্ৰপাতো আছে যিটোৱে বাগিচাখন আৰু মনোমোহা কৰি তুলিছে। বন্ধুসকল, যিদৰে আপুনি অন্য পাহাৰীয়া ঠাইবোৰত দেখা পোৱা যায় এটা মল ৰোড, ঠিক সেইদৰে ইয়াতো এটা মল ৰোড আছে। ইয়াত এইটো সকলোতকৈ জনপ্ৰিয়। ইয়াৰ ওচৰতে স্থানীয় খাদ্যৰ দোকানো আছে। ইয়াত আপুনি স্থানীয় খাদ্যৰ জুতি ল'ব পাৰে আৰু আপুনি ইয়াৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ফটো ল'ব পাৰে আৰু কিনিবও পাৰে। যদি আপুনি মল ৰোডৰ ওচৰতে হোটেল লৈছে তেতিয়াহ'লে ইয়াত আপুনি সন্ধিয়া ঘূৰিবলৈ আহিব পাৰে। বন্ধুসকল, দাৰ্জিলিং আহিব যেতিয়া ইয়াৰ চাহ বাগিচাৰ নিশ্চয় চাবলৈ নাপাহৰিব। চাহ বাগানৰ ভিতৰত গৈ ধুনীয়া ধুনীয়া ফটো উঠাৰ মজাই সুকীয়া। ইয়াৰ ভিতৰত হেপী ভেলী চাহ বাগিচা দেখিবলৈ পাব। ইয়াত প্ৰৱেশ কৰাৰ এটা এণ্ট্ৰি ফিজ আছে আৰু সেইটো দি আপুনি ইয়াৰ ভিতৰত যাবলৈ পাৰিব। এতিয়া যাওঁ অন্য এটা পৰ্যটকস্থলী যাৰ নাম বাটাচিয়া লুপ ইকো গাৰ্ডেন। বন্ধুসকল, আপোনালোকে যদি নেটত চাৰ্চ কৰি ফটোবোৰ চাইছে দাৰ্জিলিঙৰ, তেতিয়াহ'লে ইয়াৰ ফটো নিশ্চয় দেখা পাইছে। ইয়াক গোৰ্খা সৈনিকৰ স্মৃতিত 1995 চনত বনাইছিল। বন্ধুসকল, এইটো এটা পাহাৰৰ ওপৰত থকা ৰেলৱে চিৰিৰ এটা দীঘলীয়া ৰাস্তা। ইয়াত টয় ট্ৰেইন 307 ডিগ্ৰীত ঘূৰি যায়। এই টয় ট্ৰেইন ঘূৰাৰ ওচৰতে এটা ৱাৰ মেমৰিয়েল আছে। বন্ধুসকল, দাৰ্জিলিঙৰ অন্য এটা আকৰ্ষণ হৈছে ইয়াৰ ৰোপৱে। ই ভাৰতৰ সকলোতকৈ দীঘল ৰোপৱেৰ ভিতৰত এটা। এই ৰোপৱেত যোৱাৰ সময়ত ইয়াত থকা চাহ গছৰ বাগিচা আৰু পাহাৰে আপোনাৰ মন ভৰাই তুলিব। আপুনি দাৰ্জিলিং আহে যদি এই ৰোপৱেত এবাৰ নিশ্চয় উঠিব। ইয়াৰ পিছৰটো পৰ্যটকস্থলী হ'ল ঘুম মনেষ্ট্ৰী। বন্ধুসকল, আগৰ ভিডিঅ'ত ঘুম ষ্টেচনৰ কথা কৈছিলোঁ আৰু এই ঘুম মনেষ্ট্ৰী ঘুম ষ্টেচনৰ কাষতেই অৱস্থিত। আৰু ইয়াৰ পিছত যাব পাৰে আপুনি অন্য এটা পৰ্যটকস্থলী জাপানীজ পগোডা। দোস্ত, যদি আপুনি এনিমেল লাভাৰ বা আপোনাৰ লগত সৰু সৰু ল'ৰা ছোৱালী গৈছে তেতিয়াহ'লে দাৰ্জিলিঙতো জুলজিকেল পাৰ্ক আছে। আপুনি ইয়ালৈও যাব পাৰে। ইয়াত আপুনি দাৰ্জিলিঙৰ ফেমাছ ৰেড পাণ্ডা আৰু স্নো লেপাৰ্ড দেখিবলৈ পাব। বলক বন্ধুসকল, এতিয়া কথা পাতোঁ দাৰ্জিলিং আপুনি কিমান দিনৰ বাবে ঘূৰিব আহিব আৰু কেনেকৈ ঘূৰিব। দোস্ত, আপুনি যেতিয়াই দাৰ্জিলিং ঘূৰিব আহিব তেতিয়া নিশ্চয় 2 ৰাতি 3 দিনৰ বাবে আহিব। তেতিয়াহে আপুনি ইয়াৰ লোকেল চিন আৰু ইয়াৰ ওচৰৰ ঠাইবোৰ চাব পাৰিব। ঠাই ঘূৰাৰ কথা কওঁ তেতিয়াহ'লে আপুনি টেক্সিৰে ঘূৰিব পাৰিব। টেক্সিত আপোনাৰ 1000 পৰা 1500 টকা ল'ব আৰু ইয়াত আপুনি 3 পৰা 4 জন যাব পাৰিব। আপোনাক সকলোবোৰ দেখাই পুনৰ সেই টেক্সিৰে মল ৰোডত নমাই দিব। ইয়াৰ বাহিৰেও স্কুটি বা বাইক ৰেণ্টত ল'ব পাৰে। প্ৰতিদিনে 500 পৰা 800 টকা ভাড়া ল'ব। এই সকলোবিলাক ইয়াৰ ট্ৰেভেল এজেঞ্চিৰ দ্বাৰা ব্যৱস্থা কৰি ল'ব পাৰে। বলক এতিয়া ভিডিঅ'ৰ শেষৰ পৰ্যায়লৈ যাওঁ আৰু হিচাপ কৰোঁ সৰ্বমুঠ খৰচ কিমান হ'ব। আপুনি যদি 2 দিনৰ পৰা 3 দিনৰ দাৰ্জিলিং ট্ৰিপ আহিম বুলি ভাবে তেতিয়াহ'লে এজনৰ 6000 পৰা 7000 টকা লাগিব আৰু অন্যবোৰ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি লাক্সাৰী হোটেল বা টেক্সিত ঘূৰিব বিচাৰে বা খোৱা বোৱা লাক্সাৰী হিচাপে কৰিব বিচাৰে তেতিয়াহ'লে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব।
বন্ধুসকল আপুনি যদি দাৰ্জিলিং অহাৰ কথা ভাবিছে যদি আপোনাৰ মনত কিবা প্ৰশ্ন আহিছে তেতিয়াহলে আপুনি কমেন্ট কৰি সুধিব পাৰে মই আপোনালোকৰ কমেন্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম বন্ধুসকল দাৰ্জিলিংৰ দৰে আৰু বহুত পাহাৰীয়া ঠাইৰ ভিডিও আপোনালৈ অতি সোনকালে লৈ আহি আছো গতিকে বন্ধুসকল এই ভিডিওটো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে টুইষ্ট প্লাস ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বন্ধুসকল দাৰ্জিলিংৰ বিষয়ে আজি এইটো সৰু ভিডিও আছিল আৰু আপোনালোকৰ নতুন ভিডিও লৈ আহি আছো পুনৰ লগ পোৱাৰ আশাৰে জয় হিন্দ বন্দে মাতৰম